23 বলেৰো কোনোবাই যদি বিচাৰি আছে এইখন চাব পাৰে একদম ধুনীয়া কন্ডিশনত 4x4 লৈ যাওক প্রাইস চ্যালেঞ্জিং প্রাইসত দি আছে কন্ডিশন খুব ধুনীয়া গাড়ীৰ মেলা যদি চাব বিচাৰে তেতিয়াহলে এবাৰ হলেও এবাৰ এসএস মোটরস ভিজিট কৰক গাড়ীৰ খেতি বুলি ক'ব পাৰে এক ৰাউণ্ড দেখাই দিব ঢেৰ গাড়ী আছে আপোনালোকে চাই চাই ভাগৰি যাব এইখন কি দেখিছেনে গাইস 912 যদি কোনোবাই নতুন গাড়ী 912 টিপাৰ ল'ব বিচাৰে এখন 2026 গাড়ী হয় ৰেজিষ্ট্ৰেচন হোৱাই নাই বৰ্তমান একদম ধুনীয়া হৈছে চাব পাৰে 26 গাড়ী আহি গৈছে গাইস মিনিমাম প্ৰাইসত দি দিম 26 গাড়ী ভাবি লওক আপোনালোকে কিমান কম টকাত দি আছো ৰেজিষ্ট্ৰেচন হোৱাই নাই বৰ্তমান আপোনালোকে যদি লয় 26 ৰেজিষ্ট্ৰেচন হ'ব 2026 চনৰ গাড়ী অৰ্থাৎ চলিত বৰ্ষৰ গাড়ী গাইস মাৰ্কেটত ডিমান্ড থকা এখন গাড়ী আল্ট্ৰা T7 এই গাড়ীখন গাইস মই যেটো শ্বৰুমতে ভিডিঅ' কৰিছো ভিডিঅ'ৰ পৰা সেল হৈছে তো এইখন এখন ডিমান্ড থকা গাড়ী হয় আল্ট্ৰা T7 বহুতে বিচাৰি থাকে যদি আপোনালোকে বিচাৰি আছে আল্ট্ৰা T7 এইখন চাব পাৰে 2 টন কেপাসিটি যদি কম দামত লাগে 6,20,000 টকা দি আছো 2.0 লৈ যাওক 6,20,000 টকা গাড়ী দেখুৱাই চ্যালেঞ্জিং প্ৰাইস 2 টন কেপাসিটি আমি 6,20,000 দি আছো 12 চকা বুলি ক'লে মানুহে পগলা হৈছে 3118 এইটো চাব পাৰে 3118 সিৰিজটো বহুত মানে মাৰ্কেটত ডিমান্ড হেলকা মচাই আছে যদি লম বুলি ভাবে 2018 গাড়ী হয় জলদি আহক আৰু সোনকালে লৈ যাওক দুখন ট্ৰেক্টৰ আহিছে ব্ৰেন্ড নিউ কন্ডিশনত টায়াৰ দেখা দিব পাৰা একদম ব্ৰেন্ড নিউ কন্ডিশনত আছে ট্ৰেক্টৰ মাত্ৰ ডিফারেন্স আছে এক মাহৰ ডিফারেন্স আছে দুইখনে 24 গাড়ী হয় ওকে এক মাহৰ ডিফারেন্স আছে এখন এক মাহ পুৰণি আছে এখন এক মাহ বেছি আছে যদি আপোনালোকে মালটনা গাড়ী বিচাৰি বা কমাৰ্চিয়েল গাড়ী বিচাৰি আজি ভিডিঅ'টোত ক্লিক কৰিছে সঠিক ভিডিঅ'ত আপোনালোকে ক্লিক কৰিছে কিয়নো মই পুনৰবাৰ আহি গৈছো গুৱাহাটীত সকলোতকৈ ডাঙৰ ষ্টক থকা মালটনা গাড়ীৰ গুডাউন বুলি কয় আপোনালোকে ডিলাৰ বুলি কয় যি বুলি কয় এসএস মোটৰছত মই আহি গৈছো চাওক গাড়ী কালেকশ্যন আপোনালোকে গম পায় ইয়াতে এচি গ'ল 100খনৰ ওপৰত আছে য়োদ্ধা বলেৰো DI গোটেইখিনি 100খন কালেকশ্যন আছে আৰু লগতে ট্ৰাক লাগিলে ট্ৰাকৰো 50খন মান কালেকশ্যন ইয়াতে আছে আৰু অন্যান্য গাড়ীসমূহ আছে আৰু আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 70-80 হাজাৰ এনেকুৱা দামৰ পৰা আপোনালোকে গাড়ী পাব ফাইনেন্স হয় নে নহয় গোটেই আপোনালোকে ইনফৰমেশ্যন দি আছো আৰু কোনখন গাড়ী কিমান প্ৰাইস হয় মই ডিটেইলছত জনাই আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবা চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাড়ীৰ ষ্টক চাওক আপোনালোকে দেখি আছে নে গাইজ গাড়ীৰ ষ্টকটো আপোনালোকে চাওক ইয়াতে মানে গোটেইখিনি ষ্টক দেখুৱাবলৈ ড্ৰোন লাগিব গাইজ চব ভালদৰে দেখুৱাবলৈ তো মোৰ যেহেতু ড্ৰোন নাই ফোনতে ভিডিঅ' কৰি আছো যিখিনি পাৰো গোটেইখিনি আপোনালোকক দেখুৱাম এটা দাদা আছে এসএস মোটৰছৰ ফালৰ পৰা দাদা নমস্কাৰ এড্ৰেছটো ক'ব এইটো আপোনাৰ মেইনলি হল লখৰা লালুংগাঁও হয় বহুতে লালুংগাঁও বুলি ক'লে চিনি নাপায় তো লালুংগাঁও NPS স্কুল বুলি সুধিব এই স্কুলৰ অপজিট সাইডে আমাৰ সাইনবোৰ্ডটো আছে এইটো স্কুলটো এবাৰ দেখাই দিব জুমাই দিব পানে NPS স্কুল বুলি লোকেশন মাৰিব নহলে কন্টাক্টত নাম্বাৰ দিয়া থাকিব তাতে তেখেতক কন্টাক্ট কৰিলে হল আপোনাক ফুল ডিটেইলছ তেখেতে দি দিব তো স্ক্ৰিনত যেটো নাম্বাৰ আহি আছে আপোনালোকে নাম্বাৰত কন্টাক্ট কৰক গোটেই ডিটেইলছ পাই যাব এড্ৰেছ কোৱা হল আৰু গুগল মেপতো আপোনালোকে পাই যাব ধুনীয়া কন্ডিশনৰ এখন ইন্ট্ৰা V30 আছে এখনৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিঅ' কম টকাত যদি আপোনালোকে V30 বিচাৰি আছে এখন হল 2020 গাড়ী কম টকাত দি আছো 4,80,000 টকা দি আছো নম্বৰ প্লেট চাই লওক 4,80,000 হয় 4,80,000 টকাত V30 ওকে আৰু এখন আছে আৰু MZ নম্বৰো আছে 24 গাড়ী যদি ল'ব বিচাৰে 6,50,000 টকা দাম আছে আহিলে অকনমান নেগোচিয়েট হৈ যাব 624 গাড়ী দি আছে MZ নাম্বাৰ একদম নতুনৰ নিচিনা আছে V30 আৰু আছে V30 মানে নতুন কন্ডিশনত আছে আপোনালোকক দেখাই আছো চাই থাকক হয় V30 কালেকচন বহুত আছে গাড়ী যেহেতু বহুত আছে সোনকালে আমি দেখুৱা যাম বেছি দেৰি নকৰো একদম ধুনীয়া কালাৰত বগা কালাৰত এখন মেক্সি ট্ৰাক আছে 1.3 হয় 8 ফুটি ডালা হয় যদি ল'ব বিচাৰে এখন আমি 6,50,000 টকা দিছো লগতে বডিটো বনাই দিম তাতে অকনমান প্লাস মাইনাস হ'ব সব বডি বনাই দিয়া হ'ব প্রাইস কৈ দিলে আৰু অকমান ডিসকাউন্টও হৈ যাব আপোনালোকে আহক কথা পাতক আমি বলেৰো স্টাৰ্ট কৰিম তাৰ আগতে লাইনআপটো চাওকচোন গাইজ বলেৰো একদম এতিয়া কমি গৈছে আপোনাৰ যোৱাবাৰৰ ভিডিঅ'ত এই তাৰ পৰা তালৈকে বলেৰো আছিল এইখিনি জায়গা এতিয়া খালি ৰৈ গ'ল ওলাই গ'ল গাড়ী ন এইখিনি গুটে খালি ৰৈ গ'ল আৰু নেক্সট ভিডিঅ'ত তাতে এখন ট্ৰেক্টৰো আছিল আপোনালোকে দেখিছিলে এটা ট্ৰেক্টৰো ঘুমাইছে মই দেখাই আছো আপোনালোকক ওলাই গ'ল চাওক গাইজ খালি ব্ল্যাঙ্ক স্পেস হৈ গ'ল গাড়ী ওলাই গ'ল তো এইখন বলেৰোৰ পৰা স্টাৰ্ট কৰিছো তো
মেঘালয়ৰ পৰা যদি কোনোবাই চাই আছে তেতিয়াহ'লে মেঘালয়টো ফাইনেন্স হৈ যায় 4x4 হয় 2023ৰ গাড়ী হয় হয় দাম আছে 7,60,000 টকা 7,60,000 টকা হয়। প্ৰাইচ আছে বলেৰো চাওক নেক্সট আকৌ 4x4 এখন গুৱাহাটী ৰেজিষ্ট্ৰেচনত 4x4 আছে হয় 23ৰ গাড়ী ল'ম যদি ভাবে 7,60,000 টকা আছে 7,60,000 টকাত হয়। গুৱাহাটীৰ গাড়ী দি আছে গুৱাহাটীৰ ৰেজিষ্টাৰ্ড গাড়ী কোনোবাই যদি বিচাৰিছে বলেৰোত 4x4 এইখন চাব পাৰে একদম ধুনীয়া গাড়ী ইফালে একদম ধুনীয়া গাড়ী চিলভাৰ কালাৰত আছে একদম ধুনীয়া হৈছে 1.3 হয় 8 ফুটি ডালা 2023ৰ গাড়ী মেঘালয় নম্বৰত আছে যদি কোনোবা মেঘালয়ৰ পৰা চাই আছে মেঘালয় ফাইনেন্স হৈ যাব 6.5 লাখ টকা দাম আছে চাওক 6,50,000 টকাত এইখন গাড়ী আপোনালোকে পাই আছে নেক্সট আৰু এখন আছে ML নম্বৰ আমাৰ তাত যিমান কেইখন বলেৰো আছে সব বডি বনোৱা আছে এক্সট্ৰা কোনো পে কৰিব নালাগে একদম ধুনীয়া হৈ আছে 2023ৰ হয় ML ষ্টেচনত আছে 4x4 750 দি দিম 750 হয় চাওক গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে 50,000 টকাত দি দিম 23ৰ গাড়ী গাইছ 23ৰ বলেৰো কোনোবাই যদি বিচাৰি আছে এইখন চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত 4x4 লৈ যাওক প্ৰাইস চ্যালেঞ্জিং প্ৰাইসত দি আছে কণ্ডিশ্যন খুব ধুনীয়া আৰু এখন মানে আছে কি হল আপোনাৰ গাড়ীৰ মেলা যদি চাব বিচাৰে তেতিয়াহলে এবাৰ হলেও এবাৰ SS মটৰছ ভিজিট কৰক গাড়ীৰ খেতি বুলি ক'ব পাৰে এক ৰাউণ্ড দেখাই দিব ঢেৰ গাড়ী আছে আপোনালোকে চাই চাই ভাগৰি যাব হয় খসাকে গাইছ আপোনালোকে ভাগৰিবই ইমান এখন গাড়ী আছে 2022ৰ গাড়ী হয় যদি অকনমান কমত ল'ব বিচাৰে তেতিয়াহলে 7,20,000 দি আছো এখন গাড়ী 7,20,000 হয় ডাউন পেমেন্ট কিমান দিলে ল'ব মিনিমাম আপোনালোকে যদি এনেকুৱা এখন গাড়ী ল'ব বিচাৰে তেতিয়াহলে মিনিমাম 1.5 to 2 লাখ টকা দিব লাগিব আৰু যদি সিভিল ভাল হয় তেতিয়াহলে অকনমান লো ডাউন পেমেন্টত ওলাই যাব কোন ঠাইলৈ ফাইনেন্স হৈ যায় না অল ওভাৰ আসাম হৈ যায় লগতে মেঘালয়টো হৈ যায় আসাম এন্ড মেঘালয় হৈ হয়, যায় হৈ যায়। ওকে ইফালে আমি যোদ্ধাত আহি গৈছো হয় 2 টন কেপাসিটিত একদম ধুনীয়া হৈ আছে 2024ৰ গাড়ী হয় হোৱাইট কালাৰত আছে তো এখন যদি আপোনালোকে লয় 7,60,000 টকা দাম আছে আহিলে অকনমান নিগোচিয়েট হৈ যাব চাওক 24ৰ যোদ্ধা 2.0 কোনোবাই যদি বিচাৰিছে হোৱাইট কালাৰ খুব ধুনীয়া কণ্ডিশ্যন আছে এইখন চাব পাৰে গাইছ নেক্সট 2022ৰ যোদ্ধা হয় 1.7 1700 কেপাসিটি হয় হয় যদি লম বুলি ভাবে 5 লাখ টকা দি আছো 5 লাখ একদম চ্যালেঞ্জিং প্ৰাইজত দি আছো 2022ৰ গাড়ী 1700 কোনোবাই যদি 5 লাখত দিব পাৰে লৈ লওক আমি 5 লাখ টকা দি আছো চাওক ওপেন চ্যালেঞ্জ কৰি কৈছে এনেকুৱা প্ৰাইসত দি আছে মানে দাদাও জানে যে এইটো প্ৰাইসত আপোনালোকে গাইছ নাপাব ধুনীয়া প্ৰাইসত গাড়ী দি আছে আপোনালোকক কৈছিলো তাতে ব্ল্যাঙ্ক জায়গাখিনি ব্ল্যাঙ্ক হৈ আছে হয় ট্ৰেক্টৰ এখন আছিলে বিক্ৰী হ'ল এপনে একবাৰ জুমাই দিয়াছো দুখন ট্ৰেক্টৰ আহিছে ব্ৰেন্ড নিউ কন্ডিশনত টায়াৰ দেখা দিব পাৰা একদম ব্ৰেন্ড নিউ কন্ডিশনত আছে ট্ৰেক্টৰ মাত্ৰ ডিফাৰেন্স আছে এক মাহৰ ডিফাৰেন্স আছে দুইখনে 24ৰ গাড়ী হয় ওকে এক মাহৰ ডিফাৰেন্স আছে এখন এক মাহ পুৰণি আছে এখন এক মাহ বেছি আছে তো এখনৰ দাম আছে 4,90,000 টকা এখনৰ দাম আছে 4,80,000 টকা যোৱাবাৰত হুড নাছিলে এটোত হুড আহিছে এখনতো হুড নাছিলে এখনত ত্ৰিপল লগাই দিয়া যাব একদম ধুনীয়া হৈ আছে চাব পাৰে সব গাইছ দুখন ট্ৰেক্টৰ আছে ডিফাৰেন্স বেছি নহয় জাস্ট 10,000 গাড়ী ব্ৰেন্ড নিউ গাড়ী হয় 10,000 টকা আপ ডাউন আছে দুখন আছে দুখনে 24ৰ গাড়ী হয় আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে দাদা দেখুৱাই দিলে কোনোবা যদি ট্ৰেক্টৰ বিচাৰি আছে চাব পাৰে নেক্সট ইফালে দেখুৱাইছো আমি 4x4 যোদ্ধা কোনোবা যদি ল'ম বুলি ভাবে 6,40,000 টকা দি আছো 6,40,000 টকাত এইখন 4x4 যোদ্ধা লৈ যাওক নেক্সট 2 টন কেপাসিটি যদি কম দামত লাগে 6,20,000 টকা দি আছো 2.0 লৈ যাওক 6,20,000 টকাত গাড়ী দেখুৱাই চ্যালেঞ্জিং প্ৰাইস 2 টন কেপাসিটি আমি 6,20,000 দি আছো চাব পাৰে গাইস চাওক গাইস গাড়ী চাওক 6,20,000 টকাত 2022 দি আছে 2 টন ইফালে অফাৰৰ সৈতে মেঘালয় প্ৰাইজত দি আছো একদম কম ৰেঞ্জত দি আছো 4,80,000 টকা 4x4 2022ৰ গাড়ী 4,80,000 হয় 5 লাখৰ ডাউনত গাড়ী দি আছে 4x4 চাওক কোনোবাই যদি 4x4 অকমান কম দামত বিচাৰিছে এইখন চাব পাৰে 480 আস্কিং প্ৰাইস আছে আপোনালোকে আহক ইফালে 4x4 6,20,000 টকা দি আছো 23ৰ গাড়ী ওকে দেখুৱাই দিছো গাড়ীখন ইফালে আকৌ এখন 2 টন 2023ৰ গাড়ী হয় একদম ধুনীয়া হৈ আছে বডি চডি বনোৱা আছে কালাৰ কৰি দিম লাগিলে এখন দি আছো আমি 7 লাখ টকা আহিলে অকনমান নিগোচিয়েট হৈ যাব যাওক নালাগে 7 লাখ টকা এখন আমি 6,50,000 টকা দি আছো যাওক 50,000 টকা ডাইৰেক্ট ভিডিঅ'ত অন কেমেৰা ডাইৰেক্ট 50,000 ডিসকাউন্ট কৰি দিছে এইখন গাড়ী কোনোবাই যদি যোদ্ধা 2.0 বিচাৰিছে একদম মজা প্ৰাইসত দি আছে এটো লাষ্ট মাহলৈকে অফাৰটো থাকিব যদি আপোনালোকে লাভ কৰিম বুলি ভাবে তেতিয়াহলে সোনকালে আহক গাইস সোনকালে আহক ইফালে আকৌ 2 টন কেপাসিটি 2023ৰ গাড়ী হয় এখন আমি দি আছো 6,60,000 টকা 6,60,000 টকাত এইখন চাওক 23ৰ গাড়ী হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে
ইফালে আৰু এখন আকৌ এখন 2023ৰ গাড়ী 2 টনৰ খেতি আছে 2 টন বুলি ক'লে মানুহ পগলা হৈ থাকে 2 টনৰ যদি খেতি লাগে তেতিয়াহ'লে আহক এছএছ মটৰছ একবাৰ হ'লে ভিজিট কৰক 2023ৰ গাড়ী দাম আছে 7,20,000 টকা আহিলে নিগোচিয়েট হৈ যাব 7,20,000 টকাত এখন 2.0 দি আছে 23ৰ গাড়ী হয় দেই গাইজ হয় 23ৰ মডেল গাড়ী নেক্সট V30 আমি ব্লু কালাৰ দেখাই দিলো হোৱাইট কালাৰ এখন চাই লওক একদম ধুনীয়া হৈ আছে 2022ৰ গাড়ী হয় কম টকাত দি আছো 5,20,000 টকা অনলি হয় 22ৰ এখন V30 হোৱাইট কালাৰ 5,20,000 টকা দিয়ক গাড়ী লৈ যাওক i4 সিৰিজৰ যদি বলেৰতকে বেছি পাছিং ল'ব বিচাৰে 1850 কিলো পাছিং আছে তো এখনৰ দাম আছে 7,20,000 টকা আমি কম টকাত দি আছো মিনিমাম প্ৰাইজত দি আছো 6,80,000 টকাত দি আছো 6,80,000 হয় সব গাইজ প্রত্যেকখন গাড়িতে ডিসকাউন্ট করে দি আছে 30,000 20,000 50,000 ভিডিওতে কমাই দি আছে ফ্ল্যাট ডিসকাউন্ট দি আছো ভিডিওতে কমাই দি তিনিমাহ আছে পুৰণি গাড়ী যদি ল'ম বুলি ভাবে কন্টেনাৰ বডি আছে কন্টেনাৰৰ খৰচা দিব নালাগে একদম ধুনীয়া আছে 10 ফুটি ডালা এখন আমি 7,50,000 টকাত দি আছো সব 7.5 লাখ টাকার এখন মহিন্দ্রার গাড়ি গেছে আর মহিন্দ্রা বলে কলে আপোনালোকে মহিন্দ্রা বিরো বেছি দিন হোৱা নাই ম্যানুফ্যাকচারিং হয় আপনার 25ত কম টকা দি আছো একদম ধুনীয়া গাড়ী হয় এসি মেগা যদি ল'ম বুলি ভাবে 2,40,000 টকা দি আছো সব মহিন্দ্রা বিরো খুব ধুনীয়া কন্ডিশন এখন লৈ যাব পাৰে ইফালে এসি মেগাখন দেখুৱাই দিছো 2,40,000 নেক্সট আমি এসি গল দেখুৱাইছো চাব পাৰে ৰাউন্ড লাইটত আছে গোল লাইটত এসি গল আছে 2023ৰ গাড়ী বডিটো নুমুৱা আছে যদি কোনোবাই লৈ বডি উঠাই দিম দাম আছে 2,80,000 টকা আহিলে নিগোচিয়েট হৈ যাব ব্র্যান্ড নিউ বডি লগাই দিম ব্র্যান্ড নিউ বডি নহয় মানে মিনিমাম ভাল কোৱালিটিৰ বডি লগাই দিম মানে সুপ্ৰৰ কাৰণে ইমান ডিমান্ড হৈ আছিল 5 গিয়াৰৰ 5 গিয়াৰৰ সুপ্ৰ লাগে চাই লওক সুপ্ৰ মেক্সি কোনোবাই যদি ল'ম বুলি ভাবে 4,20,000 টকা দাম আছে 4 লাখ টকা দি আছো ওকে মিনিমাম প্ৰাইস V10 অকল V10 লাগে অকল V10 এই চাব পাৰে 2022ৰ V10 যদি ল'ম বুলি ভাবে 3,80,000 টকা দাম আছে সব একদম লব পৰা প্ৰাইসত গাড়ীখন দি আছে 3,80,000 টকাত এখন 22ৰ V10 লৈ যাওক খুব ধুনীয়া কন্ডিশন আছে গাড়ী V10 আৰু আছে দেই ভিডিও স্কিপ নকৰিব আমি দেখুৱাম V10 আৰু আছে কোনোবাই যদি কম টকাত এখন গাড়ী ল'ম বুলি ভাবে বা লং জাৰ্নি কাৰণে ল'ম বুলি ভাবে এখন আমি মিনিমাম প্ৰাইজত দি আছো 70,000 টকা দি আছো অনলি হ্যাঁ পেপাৰটো ফেল আছে কেছত ল'ব লাগিব ফাইনেন্সৰ সুবিধা নাই সব মাত্ৰ 70,000 টকাত এখন গাড়ী 4 চকীয়া গাড়ী যদি বিচাৰিছে কম দামত প্যাসেঞ্জাৰ গাড়ী আপোনালোকে সব মালটনা গাড়ী নহয় পেসেঞ্জাৰ গাড়ী সব প্যাসেঞ্জাৰ গাড়ী দি আছে 70,000 টকাত এই ইয়াতে মানে একদম মিনিমাম প্ৰাইসত আপোনালোকে গাড়ীখন পাই আছে মিনিমাম প্ৰাইসত এনেকুৱা প্ৰাইসত আৰু বেলেগত নাপায় তো পেসেঞ্জাৰ বহুতে বিচাৰে মেজিক ডিজেল লাগে পেট্ৰল লাগে যি কন্ডিশনত লাগে আমাৰ তাত পাই যাব এবাৰ হলো ভিজিট কৰিব তো ডিজেল কন্ডিশনত আছে 2020ৰ গাড়ী কম টকাত দি আছো 3,40,000 টকা পেট্ৰলত লাগিলে 24ৰ গাড়ী আছে একদম ব্র্যান্ড নিউ কন্ডিশনত আছে এখন চাব পাৰে নাম্বাৰ প্লেট দেখাই দিও S01RC গুৱাহাটী ৰেজিষ্ট্ৰেচন আছে নাম্বাৰ আছে S01RC 4792 একদম ধুনীয়া আছে 2024ৰ গাড়ী পেট্ৰল ভাৰ্জন আছে দাম আছে 4.5 লাখ টকা আমি মিনিমাম প্ৰাইজত দি আছো 4,20,000 টকা ওকে আকৌ এখন 24ৰ গাড়ী সৰি 23ৰ লাষ্টৰ গাড়ী 24 বুলি ক'লেও বেয়া নাই তো এখনৰ দাম আছে 4,20,000 টকা সব 23ৰ লাষ্টৰ মানে 24 প্ৰায় 4,20,000 টকাত এখন পাব নেক্সট আৰু এখন আছে এনেকে এবাৰ দেখাই দিও এসি গলৰ লাইন লগাই দিছো ঢেৰ লাইনটো বহুত দীঘল আছে গাইজ একদম ধুনীয়া সোনকালে কৰি গৈছো ইফালে এসি গল আছে পেট্রোল ভার্সনত 2024ৰ গাড়ী যদি কোনোবাই ল'ম বুলি ভাবে 3,80,000 টকা দাম আছে আমি মিনিমাম এই ফেব্ৰুৱাৰী মাহত আমি ভাল অফাৰ দি আছো এখন 3,60,000 টকা দি আছো 3 চকাৰ বহুতৰ ডিমান্ড হৈ আছিল 3 চকা লাগে তো চাব পাৰে এখন 3 চকা 2022ৰ গাড়ী হয় যদি কোনোবাই লয় 1,20,000 টকা দি আছো কেছত ল'ব লাগিব ফাইনেন্সৰ সুবিধা নাই এসি গল 2023ৰ হয় কোনোবাই যদি ল'ম বুলি ভাবে 3,60,000 টকা দি আছো ওকে আকৌ এখন এসি গল কোনোবাই যদি কন্টেনাৰ বডি বনাম বুলি ভাবে 90% কন্টেনাৰ বনি আছে খালি ওপৰৰ লেয়াৰটো বনাই ললে হল আপোনালোকে হাইটেক বডিত আছে এখন দি আছো আমি 3,60,000 টকা হাইটেক বডিত থকা গাড়ী এখন সব 3,60,000 ইফালে আৰু আছে দেই আকৌ এখন 23ৰ গাড়ী হয় 23ৰ লাষ্টৰ হয় একদম ধুনীয়া হৈছে এখন আমি দি আছো 3,60,000 টকা ওকে আকৌ এখন 23ৰ গাড়ী এনেকুৱা নহয় যে দাদা একদম ধুনীয়া গাড়ী একদম আমি বেছি পুৰণা মডেল নাৰাখো মানে তো যদি নতুন কন্ডিশনৰ গাড়ী ল'ম বুলি ভাবে তেতিয়াহলে আহক 23ৰ গাড়ী হয় 3,60,000 টকা আকৌ এখন সুপ্ৰ মিনি আছে চাই ল'ব পাৰে 2023ৰ গাড়ী হয় এখনৰ দাম আছে 3,90,000 টকা
সুপার কেরির বহুত ডিমান্ড হৈছিলে সুপার কেরি আমাৰ তাত মাত্ৰ এক পিছে আছে কোনোবা যদি ল'ম বুলি ভাবে ডিজেল ভাৰ্চনত আছে 2018 গাড়ী BS4 ইঞ্জিনত আছে এখনৰ দাম আছে 3,20,000 টকা 3,20,000 টকা দিয়ক এক পিছে সুপাৰ কেৰি আছে কোনোবা যদি বিচাৰে আছে এইখন সেল হোৱা আগতে গাইস লৈ যাওক স্ক্ৰিনত ফোন নাম্বাৰ আহি আছে কন্টাক্ট কৰক নেক্সট ইফালে আকৌ এখন 24ৰ গাড়ী এসি গল হয় হোৱাইট কালাৰত আছে একদম ধুনীয়া হৈ আছে এখন যদি ল'ম বুলি ভাবে 3,70,000 টকা ওকে সুপ্ৰ মিনি 4 গিয়াৰৰ হয় 22ৰ গাড়ী একদম ধুনীয়া হৈছে 3,60,000 টকাত দি দিম ওকে ইফালে আৰু এখন আছে জিটো জিটো ডিজেল ভাৰ্চনত আছে 2022ৰ গাড়ী একদম মিনিমাম প্ৰাইজত দি আছো 2,70,000 টকা এই চাব পাৰে এইখিনি চেহাৰা দেখিলে গম পায় এইটো কি গাড়ী হয় 12 চকা বুলি ক'লে মানুহে পগলা হৈ আছে 3118 এইটো চাব পাৰে 3118 সিৰিজটো বহুত মানে মাৰ্কেটত ডিমান্ড তেলকা মচাই আছে যদি ল'ম বুলি ভাবে 2018ৰ গাড়ী হয় জলদি আহক আৰু সোনকালে লৈ যাওক দাম আছে 15 লাখ টকা আহিলে নিগোচিয়েট হৈ যাব 12 চকা হয় একদম ধুনীয়া কন্ডিশনত আছে চাই লওক গাড়ী এবাৰ দেখাই দিয়ক 12 চকা হয় সব যেহেতু ডাঙৰ গাড়ী ভালদৰে মই দেখুৱাই দিছো 12 চকীয়া গাড়ী যদি কোনোবা বিচাৰিছে ডাটা ডিটেইলছ খিনি কৈ দিলে প্ৰাইস কৈ দিলে আপোনালোকে আহক একদম ধুনীয়া কন্ডিশন আছে 12 চকীয়া এখন গাড়ী 16-17 ডাম্পাৰ টাটাৰ ডাম্পাৰ 6 চকীয়া হয় যদি কোনোবা ল'ম বুলি ভাবে 19,50,000 দাম আছে আহিলে নেগোচিয়েট হৈ যাব 2020ৰ গাড়ী 20ৰ 16-18 এখন চাওক 19,50,000 টকা আস্কিং প্ৰাইস আছে কন্টাক্ট কৰি লব ডাউন পেমেন্ট কিমান দিব লাগিব এখন মিনিমাম 3 to 4 ভিতৰত দি দিলে ওলাই যাব আৰু যদি আপোনালোকৰ সিভিল স্কোৰ ভাল হয় তেতিয়াহলে কমতো ওলাই যাব চাওক আপোনালোকে মানে 3 লাখ মান টকা দিলে এই ডাম্পাৰখন ওলাই যাব গাইছে এই বম গাড়ীখন আপোনালোকে 3 লাখ টকা দিলে ওলাই লৈ যাব পাৰিব ইফালে 407 আপোনালোকৰ যোৱাবাৰৰ ভিডিঅ'ত আমি দুখন কয় 407 একদম মিনিমাম প্ৰাইজত দিছিলো এখন 2 লাখ টকা দিছিলো এখন 3,40,000 দিছিলো এই দুখন ওলাই গল লাষ্ট পিস আছে 6 চকাৰ আছে যদি ল'ম বুলি ভাবে 6 লাখ টকা দাম আছে 2018 407 2018 407 গাইস কোনোবা যদি বিচাৰিছে 6 চকাত আছে এইখন গাড়ী কন্টাক্ট কৰিব পাৰে এইখন কি দেখিছেনে গাইস 912 যদি কোনোবাই নতুন গাড়ী 912 টিপাৰ ল'ব বিচাৰে এখন 2026ৰ গাড়ী হয় ৰেজিষ্ট্ৰেচন হোৱাই নাই বৰ্তমান একদম ধুনীয়া হৈছে চাব পাৰে চাওক 26ৰ গাড়ী আহি গৈছে গাইস মিনিমাম প্ৰাইজত দি দিম দাম আছে 15,50,000 টকা 26ৰ গাড়ী ভাবি লওক আপোনালোকে কিমান কম টকাত দি আছো ৰেজিষ্ট্ৰেচন হোৱাই নাই বৰ্তমান আপোনালোকে যদি লয় 26ৰ ৰেজিষ্ট্ৰেচন হ'ব 912ৰ টিপাৰ মাত্ৰ 15,50,000 টকাত দি আছো চাওক 15,50,000 টকাত আপোনালোকক গাড়ী দি আছে 2026 চনৰ গাড়ী অৰ্থাৎ চলিত বৰ্ষৰ গাড়ী গাইস সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব নতুন গাড়ী হয় নতুন গাড়ী নতুন ৰেজিষ্ট্ৰেচন এতিয়ালৈ হোৱা নাই গাড়ী চাওক আপোনালোকে কোনো এটা এংগলৰ পৰা গাড়ীখন সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব আৰু লুক চাওক একদম ব্ৰেন্ড নিউ হৈ আছে ইফালে 12 ফুটি আইচাৰ কোনোবা যদি ল'ম বুলি ভাবে 2023ৰ গাড়ী হয় পাছিং আছে 6 টন দাম 10.5 লাখ টকা 10,50,000 হয় দেখুৱাই দিছো চাওক আইচাৰৰ কালেকশ্যন বহুত আছে আপোনালোকক দেখুৱাই আছো আমি স্কিপ নকৰিব দেই তো এবাৰ আহিছো টাটাত 6 টন কেপাচিটি 14 ফুটি বডি কোনোবা যদি বডিটো কন্টেইনাৰ বনাম বুলি ভাবে এবাৰ বডিটো জুমাই দিয়ক 90% বডি বনাই আছে খালি ওপৰটো বনালে হ'ল চাওক বডি দেখুৱাই দিছো মই একদম ধুনীয়া হৈছে 90% কন্টেইনাৰ বনি আছে খালি ওপৰখিনি বনাই ললে হ'ল তো এখনৰ দাম আছে 11 লাখ টকা মানে এইটো হাইটেক বডি টাইপৰ হৈ আছে হয় হাইটেকে হয় এইটো হাইটেক হৈ আছে বডি আপোনালোকে যদি কন্টেইনাৰ বনাম বুলি ভাবিছে কন্টেইনাৰ হৈ যাব ইয়াতে চাওক আৰু এনেকুৱাও ল'ব পাৰিব দাদাক কন্টাক্ট কৰি লওক নাম্বাৰ আহি আছে প্ৰাইস কৈ দিলে তাৰে নেক্সট 22 লাষ্টৰ গাড়ী হয় আল্ট্ৰা T7 4 টন পাছিঙত যদি কম টকাত বিচাৰি আছে 9 লাখ টকা দিছো চাই লওক ডাইৰেক্ট 9 লাখ হয় 9 লাখ টকাত গাড়ী পাব চাওক গাইস মাৰ্কেটত ডিমান্ড থকা এখন গাড়ী আল্ট্ৰা T7 এই গাড়ীখন গাইস মই যিটো শ্বৰুমতে ভিডিঅ' কৰিছো ভিডিঅ'ৰ পৰা সেল হৈছে তো এইখন এখন ডিমান্ড থকা গাড়ী হয় আল্ট্ৰা T7 বহুতে বিচাৰি থাকে যদি আপোনালোকে বিচাৰি আছে আল্ট্ৰা T7 এইখন চাব পাৰে প্ৰাইসটো কৈ দিলে 9 লাখ টকা আপোনালোকে কন্টাক্ট কৰিব 22ৰ গাড়ী খুব ধুনীয়া কন্ডিশন আছে টিপ টপ কন্ডিশন আকৌ এখন 14 ফুটি বডি 2023ৰ গাড়ী দাম আছে 11 লাখ টকা 11 লাখ হয় চাওক 710 বহুত ডিমান্ড থকা গাড়ী হয় 11 লাখ টকা কম টকাত যদি টিপাৰ বিচাৰি আছে 912 টিপাৰ এখন আমি অকনমান কম টকাত দি আছো 14,50,000 টকা দাম আহিছে অলপ আহিলে নেগোচিয়েট হৈ যাব 912 টিপাৰ চাওক দেখুৱাই দিছো মেঘালয় নম্বৰত আছে চাব পাৰে মেঘালয়ৰ কাৰণে ফাইনেন্সৰ সুবিধা আছে বাৰবাৰ কৈ দিছো মেঘালয়ৰ কাৰণে ফাইনেন্সৰ এভেইলেবল আছে চাওক গাড়ী একদম ধুনীয়া কন্ডিশন আছে কন্টাক্ট কৰিব ইফালে 18-16 কোনোবা যদি ল'ম বুলি ভাবে 2023ৰ গাড়ী 16 লাখত দি আছো কিমান
16 লাখ টকা দি আছো। আপোনালোকে ভাবিব নোৱাৰে, যোৱাবাৰ ভিডিঅ'ত আমি মিনিমাম 17.5 18 সেনেকুৱালৈকে বনাইছিলো। একদম ডিছকাউণ্টৰ সৈতে দিছো 16 লাখ টকাত। চাওক গাইজ, নাম্বাৰ প্লেট মাৰি লওক। যোৱাবাৰ ভিডিঅ'ত যিটো ৰেট কোৱা হৈছিলে তাতকে 1.5 লাখ টকা কমাই দিছে। চাওক, অন কেমেৰা 1.5 লাখ টকা কমাই দিছে। লাষ্ট ভিডিঅ'ত যিটো প্ৰাইচ কোৱা আছিলে 1.5 লাখ টকা কমাই দিছে। তো গাড়ীবোৰ ওলাই যাব লাগে যিহেতু একদম ডিছকাউণ্টেড প্ৰাইচত লগাই দিছে। ইফালে এখন 18-15 ইকমেট ষ্টাৰ হয়, 2023ৰ গাড়ী হয়, পাছিং আছে 11 টন 700 কিলো। যদি কোনোবাই ল'ম বুলি ভাবে 16 লাখত দি আছো, একদম মিনিমাম প্ৰাইচত দি আছো। যদি কোনোবাই ল'ম বুলি ভাবে আহক সোনকালে। 19-15 চাব পাৰে, 2023ৰ গাড়ী হয়। এখনো আমি দি আছো 17.5 লাখত। চাওক, 19-15 গাড়ী দেখুৱাই দিছো, একদম ধুনীয়া হৈ আছে। 20 ফুটি বডি, 13 টন পাছিং আছে, 13 টন পাছিং থকা গাড়ী। চাওক এইখন, আকৌ এখন 18-16 একদম গাড়ীৰ বজাৰ লাগি আছে। চাই লওক, ডাঙৰ গাড়ী বজাৰ আছে, একদম ধুনীয়া হৈ আছে গাড়ীবিলাক, চাই থাকক। তো এখনো 2023ৰ গাড়ী, দাম ৰাখিছো 16 লাখ টকা। যাওক, 16 লাখ টকা। চাওক 2023 চনৰ গাড়ী হয়, 12.5 টন পাছিং আছে। চাওক নাম্বাৰ চাওক, A01 নাম্বাৰ আছে, 2023 চনৰ গাড়ী, 12.5 টন পাছিং থকা গাড়ী। কন্টেক্ট কৰিব। নেক্সট এইবাৰ প্ৰত্যেকটা ডিলাৰক মই চ্যালেঞ্জিং প্ৰাইজত দিছো 19-16। চাব পাৰে যদি কোনোবাই দিব পাৰে। আমি দি আছো 19-16, 23-24 মডেল 17 লাখ 16.5 লাখত দি আছো। যাওক, 16.5 লাখলৈকে দি দিম। যাওক, গাড়ীবিলাক এখন 24ৰ হয়, 19-16 আমি 16.5 লাখত দি দিম। যাওক, 24ৰ গাড়ী হয়, 16,50,000 টকাত গাড়ী দি আছে, চ্যালেঞ্জিং প্ৰাইচত পাই আছে। আৰু কণ্ডিশ্যনটো মই অকমান দেখুৱাই দিছো গাড়ীখনৰ। চাওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে, ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰিব। 10 টকা ডাম্পাৰ যদি কোনোবাই ল'ম বুলি ভাবে, BS4 ইঞ্জিনত আছে, 2018 গাড়ী, দাম আছে মাত্ৰ 20 লাখ টকা। গ্লাছখন ভঙা আছে, গ্লাছ চেঞ্জ কৰি দিম, লগতে বডি কালাৰ কৰি দিম। চাই ল'ব পাৰে, কালাৰৰ সৈতে কৰি দিম, যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ কৰি দিম। 20 লাখ টকা, মাত্ৰ 20 লাখ টকা। ৰানিং গাড়ী হয়, কোনো একো কাম নাই, খালি অকণমান লেতেৰা হৈছে, এইটো ৱাশ্বিং কৰি দিম। লগতে গ্লাছখন ভঙা আছে, অৰিজিনেল গ্লাছ লাগি যাব। চাই লওক, 10 টকা ডাম্পাৰ, 10 টকা ডাম্পাৰ। কোনোবা যদি বিচাৰি আছে চাব পাৰে, দাদাই গোটেইখিনি কাম কৰাই দিব। কাম মানে কি, গ্লাছখন চেঞ্জ কৰিব আৰু কালাৰ কৰি দিব, বাছ। এই ৰাতিপুৱা এখন 912 সোমাইছে, কাষ্টমাৰে বডি উঠাই চাইছিলে, একদম ধুনীয়া হৈছে। চাওক, একদম ধুনীয়া হৈছে। মিনিমাম 15 লাখ টকা দি দিম আমি এখন গাড়ী। 912 15 লাখ হয়, 24ৰ গাড়ী, 15 লাখ টকাত এইখন গাড়ী পাব। দেখুৱাই দিছো। চাওক, গাড়ীখনৰ কণ্ডিশ্যন দেখুৱাই দিছো মই, বডিটো উঠোৱা আছে যিহেতু। চাওক, একদম ধুনীয়া মৰমলগীয়া গাড়ী এখন দেখাই দিওঁ আপোনালোকক। কোনোবাই যদি নতুন চুইফ্ট ল'ম বুলি ভাবে বা নিজৰ ঘৰৰ কাৰণে পাৰ্চনেল ইউজ কৰিম বুলি ভাবে, তেতিয়াহ'লে এখন চাব পাৰে। 6 মাহ পুৰণি, 3,950 কিলোমিটাৰ ৰানিং হৈছে। এখনৰ দাম, নতুন দাম আছে 7 লাখৰ ওপৰত। আমি দি আছো এখন মিনিমাম প্ৰাইজত 6,30,000 টকাত দি আছো এখন গাড়ী, মাত্ৰ 6,30,000 টকাত দি আছো। ইণ্টেৰিয়ৰটো চাই ল'ব পাৰে, একদম ধুনীয়া হৈ আছে। চাওক গাইজ, অকমান ধূলি বালি লাগি আছে, সেইটো ইগনোৰ কৰক। ভিতৰত চাই ল'লে হ'ল, গাড়ী একো প্লাষ্টিকে খোলা যোৱা নাই, চিল খোলা যোৱা নাই বৰ্তমানলৈকে। চাওক, ইণ্টেৰিয়ৰ চাওক, প্লাষ্টিক লাগি আছে। 6 মাহ হৈছে ন? 6 মাহ পুৰণি গাড়ী। 6 মাহ পুৰণি গাড়ীটো বেছি চাবই নালাগে, একদম নতুন বুলি ক'ব পাৰি গাড়ী, ছেকেণ্ড হেণ্ড নহয়ে ক'ব গ'লে। চাওক, ৰানিং কিমান মান হৈছে? 3,950 কিলোমিটাৰ ৰানিং হৈছে। চাওক, ইমান কম ৰানিং থকা গাড়ী। নেক্সট এইখন ব্ৰেজা, BS4 ইঞ্জিনত আছে, 2018 গাড়ী। এখনৰ দাম আছে 6,50,000 টকা। আহিলে নিগচিয়েট হৈ যাব। এইটো ব্ৰেজাখন মাৰ্কেট এতিয়া নাপায়, আপুনি বিচাৰিলেও নাপাব। একদম ধুনীয়া আছে, এক পিছা আছে। যদি কোনোবাই ল'ম বুলি ভাবে তেতিয়াহ'লে লৈ ল'ব পাৰে এখন গাড়ী।